এয়া চাওকচোন এওঁৰ মানে এটা বহুত ইচ্ছা যি নিজে ৰোৱা কুঁহিয়াৰ মানে শৰাই দিম বুলি মানে আমি ভাবছোঁ য'তে পূজা পাতা হ'ব পূজাতে দিম বা মন্দিৰতে দিম। এতিয়া যিহেতু আগে আমি মন্দিৰত যাম সেইটো কাৰণে বোলো আগে মন্দিৰতে দিয়া যাক। দেখিছে না কি মতা পূৰা ঘৰৰে কুঁহিয়াৰ হয় এনেকৈ মতা কুঁহিয়াৰ বিৰাট মানে মিঠা আছিল দিয়ক বোলে বেছিও নালাগে সৰু চাই মানে বহুত শকত হৈ গৈছে জানেনে আৰু ধুনীয়া মিঠা একডাল বহুত দীঘল পূৰা ওপৰলৈকে পূৰা আছে মানে ওপৰলৈকে পূৰা গেছি পূৰা ইমান দীঘল হৈছে মানে একদম খিৰিকী পাৰ হৈ গৈছে ইমান দীঘল। নমস্কাৰ জনাইছোঁ মোৰ এই নতুন ভিডিঅ'টোলৈ আৰু আজি পূৰা ইপিনে সাঁচি কাচি ৰেডি ইয়াতে যাম ৰ'ব সেই আৰু কি যোৱাকালি আহিছোঁ ইয়াতে আহিছোঁ মানে ৰামপুৰত আহিছোঁ ঘৰত আহি পিনে আৰু মাইনাৰ বাইদেউ আহিল ন সেইটো কাৰণে আহিছোঁ আৰু মই মানে এখন ঠগি আছিল থেঠাগড়ত যাম বুলি এতিয়াতো যোৱা হোৱা নাই। তাৰপিছত ভাবি আছোঁ বহুত দিনৰ পৰা আজি যাম মাজু বাইদেউতো যাব ডাঙৰ বাইদেউতো যাব মই মাহঁতৰ তাৰ পৰা যাম বা ইলেচা মন্দিৰতো যাম সেনেকৈ ভাবি থৈ দিছোঁ। কিন্তু জানেনে ভাবাটো কথা সিদ্ধি নহয় গতিকে মানুহৰ বিপদ গিলা আহিয়ে থাকে। বাইদেউ যাব নোৱাৰিলে অসুবিধা হ'ল আৰু ইপিনে মই অতি দুখ মানে কি ক'ম নিজৰ খুৰা হয় আমাৰ মাহঁতৰ ফালৰ খুৰা হয় খুৰা কি আছে আইচুত ভৰ্তি হৈ আছে খুৰাৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছে হয় মানুহৰ মাজত তেজ জমা খাই পিনি তেওঁ আজি 4 দিন হ'ল আইচুতে আছে। গতিকে ভিডিঅ' বনাই আপলোড দিবাক লাগি মানে মনটো মানে নাযায় কাৰণ কি মনটো খুৰাত দেখিয়ে মানে চকুটো মুজিলেও মানে সেইগিলাখান মানে মনত পৰি থাকে আৰু মই আগতে 2টা ভিডিঅ' দিছোঁ কেতিয়াবা আগৰে ভিডিঅ' মোবাইলত যিহেতু আছে বন্দী হৈ আছে সেইটো কাৰণে বোলো দি দিছোঁ। কিন্তু এতিয়া নতুনকৈ ভিডিঅ' কৰি দিবাৰ কাৰণে মোৰ মানে মনটোৱে কোৱা নাই ইমান মানে চাওকচোন খুৰা আইচুত আছে তাতে কেনেকৈ আছে সদা চেলাইনকেইটাই লৈ আছে তাত বেলেগতো একো নাই হয়নে কিমান কষ্ট কৰি আছে সেই আৰু কি ক'ম আৰু যেতিয়া যাম বুলি ভাবি দিছোঁ চব ৰেডি কৰা হৈ গৈছে। গতিকে মই মাহঁতৰ ঘৰৰ পৰাই যোৱা কথা আছিল এতিয়া আৰু মই হোটেল ঘৰত আহিছোঁ আমাৰ তাৰ পৰা ৰেডি কৰি লৈছোঁ ৰেডি কৰি লৈ পেলাই লাৰু চাৰু চব বনাই লৈছোঁ লৈ পিনে গাড়ীত উঠাই দিছোঁ এইপিনে এয়া উঠছোঁ। সেইপিনে এটা কথা কওঁ কাৰেণ্ট নাহিলে মোৰ কিন্তু খুব হয় হেৰি কৰিলোঁ আৰু কিবা এওঁ বোলে গা ধুইছে বোলে মোক দিব ওলাই অহা নাই কিন্তু অবাৰ দিছে আৰু এইপিনে মানে গাটো ধুইছোঁ কাৰেণ্ট নহয় যি ক্লিপটো নাপাওঁ জানেনে কালি এটা নতুন ক্লিপ উলিয়াই মাৰি আছিল মাত্ৰ আহি পিনে একবাৰ মানে মই চোতালত গ'লোঁ মাথা ধুবা একবাৰ বাৰীত গ'লোঁ বাথৰুমত গ'লোঁ 3বাৰ গৈছোঁ ক'ত থৈছোঁ মই এইটো বিচাৰিয়ে পোৱা নাই আৰু এতিয়া ৰানকৈ বেলেগ ক্লিপ নাই এটা ৰং যোৱা ক্লিপ আছে সেইটোৰ মানুহজনে একদম ৰং হৈ আহিছে। গতিকে এতিয়া আৰু ভণ্টিৰ পৰা এটা মাৰি যাওঁ কিমান মই মানে ক্লিপবিলাক বস্তুটোৱে নহয় নহয় হৰেই যায়। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকোঁচোন অলপ অলপ দেখাব চেষ্টা কৰিম সেই আৰু দুখৰ মাজতো কিনো অলপ মানে মন্দিৰত যাব লগা আছিল যিহেতু আৰু ইপিনে মন্দিৰ আহি পালোঁ থেঠাগড় থানত আহি পিনে আকৌ চব যোগাৰ কৰি আনিছোঁতো কলপাত কাটি আনিছোঁ চব যোগালে কৈছোঁ দিয়ক ইয়াতে পাতি দি হ'ল আৰু সেনাখন আৰু ইপিনে এতিয়া ঠগি পতাৰ পিছত বহুত সময় মানে ঠগিখন এনেকৈ ৰখি থকা গ'লে অলপ সময় থাকি সেৱা কৰি পিনে আকৌ ঠগিখন ভাঙি দিবৰে হ'ল সেনাখন যাতে আৰু দুনীয়াৰ মানুহ আহি থাকে নহয় ঠগিখন ভাঙি দিয়াৰ পিছত আৰু বেলেগে পাতিল সেনাখন আৰু নিজে দিব লাগে নিজৰ ঠগি আমি সেনেকৈ নিজে পাতিছোঁ আৰু নিজে ভাংছোঁ সেনেকৈ আৰু সেইপিনে চাওঁচোন সেইপিনে এওঁ আৰু মোক চাওঁচ এওঁ আৰু কি জানেনে মানে বেয়া নাপাওঁ আৰু মই ভিডিঅ' কৰিলে মানে ভিডিঅ'টো বেয়া হ'বৰ কাৰণে এনে এটা মোচন ধৰে আৰু মানে বেয়া হওক ভিডিঅ'টো না তো মইতো কম নহয় আৰু খং উঠিব লাগে মই দিমেই মই বেয়াকৈ থাকিলে মই ভাল পাওঁ আৰু না সেই আৰু মাজু মায়ে চাকৰিবিলাক শৰাইখন পাতিল মই এনে কাষতে থিয় দি চাই আছোঁ কি কৰিব মাইনাই জানেনে এৰাই দিয়া নাই বোলো মাইনাই এৰাই দিলে কথা নাছিল তাই মানে মানুহজনীক খৰা দেখিলে খৰা হয় তাইৰো সেনা নাছিল মানুহ বেছি থাকিলে বা মোৰ কাম দেখা পালে একেবাৰে খোজেই নাখৰা হয় সেনা হয় সেই আৰু পিনে ধুনীয়াকৈ গামোচা এনেকৈ দি দিব পাৰি আৰু দিয়ে আমাৰ এওঁ দিলাক এখন এইপিনে পৰিৱেশটো চাওকচোন বিৰাট ধুনীয়া আৰু আজি মানুহ এনেই মানে হয়ে মানুহ ৰাখছোঁ আজি অলপমান পাতলা আৰু মানুহে চাওক এই আৰু ভাল লাগে ন মন্দিৰত আহি
মনটো পবিত্ৰ পবিত্ৰ লাগে। এয়া মানুহ চাওক, এয়া ধুনীয়াকৈ একবাৰ ইফাল ইফাল কৰি ধুনীয়াকৈ ৰখি দিছোঁ। ইপিনে আৰু জানেনে মাইনাক লৈ পেলাই একো নহয় যাকছি না, তাই মানে মোক সেৱা কৰিব নেদে, মানে নানিছি সেৱা কৰাতো কান্দা কাটা হাহাকাৰ লাগি দিছে। নোমাও নাই কলাৰ পৰা, দেখছি না মোৰ কলাতে কি আছে। ইপিনে আৰু চাওকচোন, মানে মই যিহেতু আমাৰ মাহঁতৰ ঘৰৰ পৰা মানে যোৱা কথা আছিল, খুৰাৰ বেমাৰ হৈ থাকে আৰু মানে ইয়াৰ পৰা যোৱা হোৱা নাই, সেইটো কাৰণে ঘৰৰ পৰা আহিলোঁ। সেইটো কাৰণে এইটো মানে মই আহিম বুলি কৈছিলোঁ আৰু মানে আশী দিম বুলি কৈছিলোঁ। চেঠাঘৰ থানতো আশী দিলোঁ। আৰু মানে কি জানে, ৰেডিমেড আশীটো মই ধৰকচোন মন্দিৰৰ পৰা কিনি দিওঁ, কিন্তু মানে কিবা এটা মানে ভাল নালাগে বা ক'ৰ পৰা বা আহে, কিবা কথা কিবা বাৰ্তা সেনেহেন আৰু তাৰমানে মনত নিজৰে এটা প্ৰশ্ন হয়। আৰু সেইটো কাৰণে নিজে ধৰকচোন নিজে বা ফুটাই পিনি দিব পাৰিলে কিমান ভাল লাগে না। সেইটো কাৰণে মানে এনে মায়ে ধৰকচোন মানে ফুটাই পিনি দিয়া কথা আছিল। মা এতিয়াতো GMC মেডিকেলতে এতিয়াও আছে বৰ্তমান, মানে খুৰা ৰখি থকাৰ কাৰণে মই ইয়াতে মানে মাজু মায়ে এতেয়ে লাড়ু বনাই দিলাক আৰু ইপিনে আশীকেইটা ফুটাইও দিলাক। সেইটো কাৰণে এতিয়াও দিম বুলি ভাবছিলোঁ, যিহেতু ইয়াৰ পৰা গেলি মই আমাৰ কালী মাক পিছ কৰিব বিচৰা নাই। সেইটো কাৰণে তাতে যাই পিনি এতিয়া আৰু আমাৰ গাঁৱৰ মানে কি ক'ম আৰু ভাল লাগে দিয়কচোন, গাঁৱৰে কালী মা আমি মানে গৌৰৱ আৰু আমাৰ কালী মাই বুলি কওঁ আৰু আমাৰ এই গাঁৱৰে আমাৰ কালী মাই বুলি কওঁ আৰু নান কালী মন্দিৰত যি সোমাইছোঁ, সোমাই আকৌ মানে দিলোঁ, চাকি দিছোঁ, শৰাই দিয়া নাই দিয়ক তাতে। আৰু ইপিনে আৰু বিৰাট ভাল পাই জানেনে, চাওকচোন মাছক হেৰি দি আছে, আখৈ দি আছে, মানে 2 পেকেট দিলাকে আৰু 2 পেকেট আনি 4 পেকেটে দিছে। ধুনীয়াকৈ মাছকেইটা খাইছে চাওকচোন, পূৰা মাছকেইটা ৰূপচান্দা মাছ নেকি, ধুনীয়াকৈ পুৰত হৈছে আৰু কি ডাঙৰ চাওকচোন, ভাল লাগে না। তাতে আৰু হাঁহকেইটা জানেনে, হাঁহকেইটাও তাতে গৈছে। আৰু এইপিনে আকৌ ছাগালকেইটাও মানে কি ক'ম আৰু কিমান এটা ভাল লাগে। এইপিনে মাইনাই চাই আছে, দিও আছোঁ চাওকচোন। আৰু হাঁহকেইটা কিন্তু এটা কথা দিয়ক, আমাৰ ৰাস্তা দি মাহঁতৰ পিনে মই যেতিয়া আছিলোঁ, মই থকা বুলি নহয় আৰু মই মাতো এনেকৈ যদি একদিন মাতো সেন্দুৰাৰ মানে কি মানে বহুত ইচ্ছা কৰে, যাই থাকে ভাবি দিব, এইটো সদায় যাব, বহুত ভাল লাগে ন। মানে একদিন গেলা কি ধুনীয়াকৈ এটাৰ পিছপিনে এটা এটাৰ পিছপিনে এটা লাইন পাতি যায়, মানে চাউল তাউল দিলে খাব যায় আৰু। আগতেতো দুনিয়াত আছিল, থাকিলে কি হ'ব, কেতিয়াবা ধৰক কোনোবাই গুচি গ'ল, গুচি যোৱাৰ পিছত নাহেও আৰু কেতিয়াবা মৰেও, সেনেহেন হয় আৰু। আগতে ইমান আছিল, অজস্ৰ আছিল, এতিয়া নায়েই। এতিয়া দেখছি না এইকেইটা বৰ্তমান এতিয়া আছে আৰু পিছত আছে নেকি আৰু ইপিনে আৰু চাওকচোন বিট ছিঙি লৈছোঁ। আৰু ইপিনে বিন মানে কি জানেনে, আহিছোঁ যিহঁতে ৰাইছা মন্দিৰত, মই ঘৰত সোমোৱা নাই, এওঁ বোলে ক'লাক পানী পেলাইছে বাৰিটোত সোমাওক, সেনেকৈ কোৱাৰ পিছত আৰু মই বোলো ব'লাতে পানী খাওঁ, বাই আৰু পানী খাই পাৰিব না। চাহ খালোঁ, খাই পিনে বোলে এতিয়া দেখছি না নেচেৰা লাগি আছে, বিন লাগি আছে, ভাল লাগে ন, কি ধুনীয়াকৈ চাওকচোন এইগিলা, এয়া বিনগিলা, বিনো বোলো ছিঙি লওঁ কেইপাতমান। আৰু ইপিনে বিটটো ছিঙি থৈছোঁ মই, বিটটো আধা কেজিমান আনিছোঁ, ভাল লাগে ন। আৰু ইপিনে বিন দেখছি না, সেই আৰু ইপিনে বিন ছিঙি পিনে আৰু এতিয়া 1টাই বাজি গেছি, তাতে বাই আৰু কাপোৰ ধুই আছিল, বাই ক'লাক ভাতে খাই যা, আৰু দৌৰা দৌৰিকৈ কিনো বনব, সেইটো কাৰণে আৰু দৌৰা দৌৰিকৈ বাই ক'লাক বোলো মই যি আছে সেই বনাই দিওঁ, 2টামান খাই পেলাই যা। এওঁ ক'লাক দে খাওঁ দে, একে কথা, দেৰিও হ'ল দিয়কচোন না। আৰু এতিয়া কিজানি চাহ পানী সকলোৱে আহিছোঁহে বাইদেউ তাতে, আমি 1:30 মানত আৰু ভাতত মানে বহাকলৈকে 2টা বাজি গেছি। ইপিনে বাই জানেনে দৌৰা দৌৰিকৈ ভাত বনাইছে, আৰু ইপিনে বিন আলু ভাজি আৰু চাটনিটো পূৰা গাজৰ বিলাহী বিট ঘৰৰে হয়, আৰু ইপিনে পূৰা দেখছি না খাৰ বনাইছে। এই দৌৰা দৌৰিকৈ কি বনব না, তাতে আৰু কি জানেনে, বেংকত কাম আছিল, বেংকতো আমিও মানে মন্দিৰৰ পৰা, সেইটো মন্দিৰৰ পৰা বালিচা মন্দিৰত আহিছোঁ, বাইদেউ কৈছে কৰি যি ময়ো যাই আছোঁ মানে বাবুক লৈ আহিছোঁ এনেকৈ কৈছে বেংকত। চাওকচোন সেইখিনি সময়তে আহি দৌৰা দৌৰিকৈ না, এনেকৈ আৰু ভাত বনালাক, ভাত বনাই কিনে সেয়া আৰু চৌকাতে বল্লি মাছৰ আঞ্জা বনাইছে, পূৰা উতল আহি আছে দেখছি না। সেই আৰু সেনেকৈয়ে ভাতকেইটা খাই পিনে আহিলোঁ। আৰু ইপিনে জানেনে এইটো খাজ্জাৰত আছে, মানে কি যি বহুতে আহি পাইছে দিয়ক না, বেছি দিন হোৱা নাই এইটো বনাবা। আমাৰ বাবা ভোলানাথ মহাদেৱটো চাওক, পূৰা ওখ দেখছি না। আৰু মানে কি জানেনে, বেলেগো যদি ফটোত চাই বা ভিডিঅ'ত চাই বহুত কম মানে
সৰু সৰু লাগে হয়নে। আৰু যদি ওচৰৰ পৰা চাই বাপৰে বাপ কি ডাঙৰ জানেনে। ভিডিঅ'টো ইজানে আপোনালোকে সৰু দেখিছে কিন্তু অৰিজিনেলকৈ বিৰাট ডাঙৰ দিয়ক চাওকচোন সেইটো। মই আহি পাইছোঁ মোৰ মানে একদিন মানে কি জানেনে একদম আহিম বুলি অহা নাই, একদিন মাহঁতৰ পৰা সোমালোঁ আৰু আজি বালিচা মন্দিৰত তাহাঁতে সোমালে একদম মানে এতিয়া আহিম বুলি আৰু অহা নাই। একদিন নিশ্চয় অকল এইটো মন্দিৰতে মানে মনতে ভাবি পেলাই আহিম আৰু এই ভাত পানী খাইছোঁ যিহঁতে এনে এবাৰ সোমাই মানে ইহঁতেতো আহিয়া নাই কোনোদিনো এইটো মন্দিৰ চোৱা নাই, সেইটো কাৰণে বোলো দেখি যাওঁ অকলাক বোলো সোমাওঁ। সেয়ে আৰু সেনেকৈ সোমালোঁ আৰু মাইনাও পূৰা ঘুমটি আৰু সেইপিনে আৰু ঘৰ ল'লোঁ। আৰু জানেনে আজি মানে আমাৰ সকলোৰে মৰমৰ মামা আহিব, সেইটো কাৰণে ৰাস্তাত জানেনে একদম পট্টি কৰি ৰাস্তাই ৰাস্তাই ধুনীয়াকৈ কলপুলি পুতি থৈছে জানেনে। বহুত দূৰৰ পৰাই পট্টি কৰি ঘৰতে মানে ৰাস্তাই ৰাস্তাই কলপুলি আৰু চাতি জ্বলাৰ কাৰণে ৰেডি কৰি থৈ দিছে। মামা আহিলে জ্বলাই দিব সেইদিনাখন। আৰু এইপিনে মানুহ জম দেখছি না বহুত দূৰৰ পৰা কলপুলি পুতিছে দিয়ক। মই ভিডিঅ' বনাইছিলোঁ ইমান লং হৈ যাব ভিডিঅ'টো, সেইটো কাৰণে দেখা হোৱা নাই দেখছি না। সেয়া চাওক মানুহ কিমান ন, সেয়ে আৰু মই চাওকচোন মানুহ মানে এইখিনিতো একোৱেই নহয় আৰু যিমানে আহি আছোঁ সিমানে পূৰা মানুহ ওলাই আছে ওলাই আছে ওলাই আছে। গতিকে আমি অলপ উপভোগ কৰিলোঁ চাওকচোন এইপিনে। আৰু জানেনে মোৰ কিন্তু চাবাৰ মানে ৰখাৰ মন আছিল কিন্তু ইমান দেৰি হৈ গ'ল না আৰু ঘৰতো যথেষ্ট কাম আছে, কামতো কৰিব লাগিব। সেইটো কাৰণে আজি মন্দিৰত আহোঁতে দিনটোৱে গ'ল জানেনে। সেইটো কাৰণে আৰু অহাৰ পিছতো মামা অহাৰ পিছতো জামেই হৈ যাব, সেইটো কাৰণে বোলো নাহোঁতে এইখিনি জেগা পাৰ হৈ লওক চাওকচোন ইমান ভাল লাগে ন। সেয়ে কিয়নো ভাল নালাগিব ন, আমাৰ মামাই আমাৰ কাৰণে কিমানখিনি কাম কৰিছে না। কিন্তু আমি ভাবোঁ আমি মানে বহুতে ভাবে কিনো কৰিছে কিনো সেনা টাইপৰ আৰু মানে আমি ভাবি যদি চিন্তা কৰি চাওঁ ৰাস্তা ঘাটৰ পৰা হয় না প্ৰত্যেকটো বস্তুৱে ধুনীয়াকৈ কৰি দিছে। কিন্তু এনে নহ'লে কিছুমানৰো কোনোবা কিবা এটা ৰুব যাব পাৰে সেইটো বুলি বা মামা জগৰীয়া নহয় না। গতিকে এনেকুৱা কথা এয়া চব দিছে। আৰু ইপিনে মামাই আমাক ইমানখিনি সহায় কৰি দিছে, মহিলাবিলাকক অৰুণোদয় দিছে, গোটত পইচা দিছে নে নহয়। মই পাওঁ নাপাওঁ সেইটো মোৰ কথাটো কোৱা নাই আৰু বেলেগৰ কথাই ক'লোঁ হয়নে নহয়। চাওকচোন ইমান ধুনীয়া।